এয়া হৈছে মাজুলী জিলাৰ অন্তৰ্গত ললিতকাবলি আঞ্চলিকৰ সমস্যা। সেই সমস্যাবিলাক কেতিয়া সমাধান হ'ব নাজানো আৰু পৰা আমাৰ ৰাস্তাতে মানুহ বহুতো ঢুকাবলগীয়া হৈছে। মানুহৰ সমস্যাত এইবিলাক মহিলা মানুহ এনেকৈ ট্ৰেক্টৰ উঠাই লৈ যাবলগীয়া হৈছে। কিমান বেয়া লগা পৰিৱেশ, কিমান বেয়া লগা দৃশ্য। সমাধান কেতিয়া হ'ব, চৰকাৰে কেতিয়া চাব? চক এইফালে একদম ৰাইজে বহুত আলৈ হাতানিৰে এতিয়া তেললৈ লৈ যাব লগা হৈছে। তেল গৈ নাপাতে সেইতে আধাতে এনেকৈ দিব লগা হৈছে। সেইবোৰ সমস্যা কেতিয়া সমাধান হ'ব? আমাৰ অসম চৰকাৰক সুধিব বিচাৰোঁ যে কিমান দিন এনেকৈ জীয়াই থাকিম? আমাৰ অঞ্চলৰ যাতায়াতবিলাক ঠিক হোৱা হ'লে এনেকৈ যাব লগা নহ'লেহেঁতেন। এতিয়া এম্বুলেঞ্চ নাই, ওচৰত চিকিৎসালয় নাই, এইকাৰণে বহুত সুদূৰ কষ্টেৰে যাব লগা হয়। কিন্তু এতিয়া যাবৰ কাৰণেও নদী পাৰ কৰিবলগীয়া হয়। এইফালে একদম নদী বৈ আছে। কিমান কেতিয়া সমাধান হ'ব নাজানো আৰু ৰাইজে চক এইফালে অসম চৰকাৰে দেখুৱাই দিয়ক। ৰাইজে আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে যেন আমাৰ মামাৰ ওচৰলৈ পাই যায়গৈ, আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ পায়। আমাৰ অঞ্চলবিলাকত এনেকৈ আমি জীয়াতু ভুগিবলগীয়া হৈছে আৰু কিমান ভুগিম আৰু। ভিডিঅ'টো কেনেকুৱা পালে ক'ব। অতি একদম বেয়া লগা পৰিৱেশ, বেয়া লগা